সচলৰ ধৰ্ণস্থলী জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী সন্থাৰ আমৰণ অনশন 23 জুলাইৰ পৰা গ্ৰহণ কৰা আমৰণ অনশন কাৰ্যসূচীয়ে আজি অতিক্ৰম কৰিলে 13টা দিন। ৰাজ্যৰ 1440 গৰাকী শিক্ষাকৰ্মী দীৰ্ঘদিন ধৰি ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ। প্ৰতিবাদস্থলীত অসুস্থ হৈ পৰিছে কেইবাগৰাকীও প্ৰতিবাদকাৰী। বৰ্তমান সময়তো এইসকল শিক্ষাকৰ্মীৰ মাহিলী পাৰিশ্ৰমিক 6500 টকা। এই বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী সন্থাই আৰু আজিও সচলত জ্যোতি কেন্দ্ৰৰ এই সকল শিক্ষাকৰ্মীৰ প্ৰতিবাদ অব্যাহত আছে। বহুকেইজন অসুস্থ হৈ পৰিছে, কিন্তু 13টা দিনে প্ৰতিবাদ তেওঁলোকে কৰি আছে। কিন্তু আজি পৰ্যন্ত কোনেও তেওঁলোকক সঁহাৰি দিবলৈ অহা নাই, কোনেও তেওঁলোকৰ সৈতে কথা পাতিবলৈ অহা নাই। গতিকে তেওঁলোকৰ যথেষ্ট ক্ষোভ আছে, তেওঁলোকৰ যথেষ্ট দাবী আছে। পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ শচীন সামন্ত বৰা আমাৰ সৈতে আছে। শচীন, পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ। 13টা দিন অতিক্ৰম কৰিছে তেওঁলোকৰ আমৰণ অনশনে। আজিৰ দিনটোতো তেওঁলোকে প্ৰতিবাদ কৰি আছে। তেওঁলোক বহুকেইজন অসুস্থ হৈ পৰিছে, কিন্তু তেওঁলোকৰ এই প্ৰতিবাদৰ প্ৰতি, তেওঁলোকৰ এইসমূহ সমস্যাৰ প্ৰতি গুৰুত্ব দিবলৈ কাৰো আহৰি হোৱা নাই। চাওক, সেইটোৱে ডাঙৰ কথা। এটা বা দুটা দিন নহয়, আজি 13টা দিন হ'ল জ্যোতি কেন্দ্ৰৰ এই শিক্ষাকৰ্মীসকলে প্ৰতিবাদ কৰিছে আমৰণ অনশন। তাৰে সভানেত্ৰীগৰাকীয়ে আজি এই আমৰণ অনশন 13টা দিন তেখেতে লঘোণে ভোকে আছে, কিন্তু অথচ চৰকাৰ প্ৰশাসন বা শিক্ষা বিভাগৰ কোনো লোক আহি তেখেতসকলৰ খবৰ ল'বলৈ আহৰি পোৱা নাই। আমি পৰিৱেশটো প্ৰতিদিন টাইমত দৰ্শকসকলক দেখাবলৈ যত্ন কৰিম। এইসকলে হৈছে জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মীসকল। মই ইতিমধ্যে উল্লেখ কৰিলোঁ, এটা বা দুটা দিন নহয়, সুদীৰ্ঘ 13টা দিন ধৰি তেখেতসকলে আমৰণ অনশনত বহি আছে কেৱল তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰে। মই ইতিমধ্যে পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ। আৰু এনেদৰে ভোকে পিয়াহে লঘোণে থাকি তেখেতসকল দুৰ্বল হৈ গৈছে, এনেদৰে তেখেত শুই পৰিছে। কালিৰ দিনটো তাৰ আগদিনাখনো GMCHলৈ ইয়াৰ পৰা এম্বুলেঞ্চে লৈ গৈছে শিক্ষাকৰ্মীসকলক, কিন্তু অথচ শিক্ষা বিভাগৰ লোকেই হওক, চৰকাৰ লোকসকলে তেখেতসকলক এবাৰ মাত এষাৰ দিবলৈও কিন্তু আহৰি পোৱা নাই। আমি পৰিৱেশটো দেখুৱাইছোঁ। আজি 22টা বছৰ হ'ল তেখেতসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলক তেখেতসকলে মানুহ কৰিছে, মানৱ সম্পদ গঢ়িছে, কিন্তু এইসকলৰ সমস্যাসমূহ কিন্তু চৰকাৰ প্ৰশাসনে বা শিক্ষা বিভাগে দেখিবলৈ পোৱা নাই। এফালে যদি চাই মহাত্মা গান্ধীৰ এখন ফটো আছে, আনফালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ এখন ফটো আছে। চাকি জ্বলাই তেখেতসকলে সেৱা লোৱা পৰিলক্ষিত হৈছে। যেতিয়া আছাম ভিজন অৰ্থাৎ চৰকাৰ আহিছিলে প্ৰথম, সেই চৰকাৰ আহোঁতেই তেখেতসকলৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি 10টা বছৰ হ'ল, কিন্তু আজিকো প্ৰতি তেখেতসকলৰ যিসমূহ প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিসমূহ নাৰাখিলে। আমি দেখুৱাইছোঁ তেখেতসকলে ন্যায্য প্ৰাপ্তিৰ দাবীৰে প্ৰতিবাদ কৰিছে। মাত্ৰ মাহিলী 6500 টকাত তেখেতসকলে আজি 22টা বছৰে সেৱা আগবঢ়াই আহিছে, কিন্তু আজিৰ যুগত এই মূল্যবৃদ্ধিয়ে কোঙা কৰা এই সময়ছোৱাত মাত্ৰ 6500 টকাৰে পৰিয়াল কেনেকৈ পোহপাল দিব, সেইটো হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা, যাৰ কাৰণে তেখেতসকলে অতিষ্ঠ হৈ ওলাই আহিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। এখেতসকলে হৈছে সেই দুৰ্ভগীয়া বঞ্চিত শিক্ষাকৰ্মী, যিসকলে আজি বছৰ বছৰ ধৰি তেখেতসকলে নিস্বাৰ্থভাৱে কাম কৰি আহিছে, মানৱ সম্পদ গঢ়িছে। মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম। মই ইতিমধ্যে পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ। মই পুনতে আপোনাৰ কাষলৈ আহিছোঁ। এটা বা দুটা দিন নহয়, 13টা দিন হ'ল আপোনালোকে লঘোণে ভোকে পিয়াহে আপোনালোকে প্ৰতিবাদ কৰি আহিছে, আমৰণ অনশন, কিন্তু চৰকাৰ প্ৰশাসন শিক্ষা বিভাগে কিন্তু আপোনালোকক মাত এষাৰ দিবলৈ কিন্তু আহৰি পোৱা নাই। কি ক'ব বিচাৰিব? চাওক, আজি আমাৰ 13 দিন চৰকাৰ ৰজাঘৰীয়াৰ ইয়াত খবৰ ল'বলৈ সময় নাই। আমি কি অন্যায় কৰিছোঁ, কি অপৰাধ কৰিছোঁ? সমগ্ৰ অসমত 2 লাখ ছাত্ৰ ছাত্ৰী ৰাস্তাত ঘূৰি ফুৰা ছাত্ৰ ছাত্ৰীক মূলহতীকৰণ কৰিছোঁ। কি অন্যায় কৰিছোঁ আমি? গতিকে অসম চৰকাৰক এতিয়াও আমি আহ্বান জনাইছোঁ, আপোনালোকে নিৰ্বাচনী ইস্তেহাৰত উল্লেখ কৰা কথাখিনি কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰক, নহ'লে পৰিস্থিতি ভয়ংকৰ হ'ব। যেতিয়ালৈকে আমাৰ নিৰ্বাচনী ইস্তেহাৰত উল্লেখ থকা কথাখিনি কাৰ্যকৰী নকৰে, তেতিয়ালৈকে আমৰণ অনশন কাৰ্যসূচী চলি থাকিব। হয় ইয়াত মাৰি পেলাব লাগিব, নহ'লে যিটো লিখিত প্ৰতিশ্ৰুতি দিয়া হৈছে এই প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিব লাগিব। নহ'লে আমি মানি নলওঁ। 23টা বছৰে তেওঁলোকে আমাক লাঞ্ছিত বঞ্চিত কৰিছে। 23 বছৰে বছৰত 200 টকা বৃদ্ধি কৰিলেও আমাৰ টকা আজি 20,000 হ'লেহেঁতেন, কিন্তু তেওঁলোকে বছৰত 1 টকা বৃদ্ধি নকৰে। 2014 চনৰ পৰা তেওঁলোকে 1 টকা দৰমহা বৃদ্ধি কৰা নাই। বাকী কৰ্মচাৰীসকলৰ দিয়ে বিভিন্ন এলাউন্স, তেওঁলোকৰ দৰমহা বৃদ্ধি হৈ থাকে, আমাৰ কিয় নহয়? একেখিনি নিৰ্বাচনী ইস্তেহাৰত উল্লেখ থকা কম্পিউটাৰ শিক্ষকসকলক যদি 20,000 টকা দি তেওঁলোকৰ 60 বছৰলৈকে চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্ধাৰিত কৰি দিব পাৰে, আমাৰ ক্ষেত্ৰত কিয় নোৱাৰে?
আমাক কিয় তাৰ পৰা বঞ্চিত কৰা হ'ল? হয় আমি মানি ল'লোঁ হয়, তেওঁলোকক কৰি নিদিলে আমি মানি ল'লোঁ হয় যে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ থকা কথাখিনি এটাও কাৰ্যকৰী কৰা নাই, দুটা কাৰ্যকৰী কৰিল অসম চৰকাৰে, আমাৰটো কিয় কৰিব নোৱাৰিব? যেতিয়ালৈকে নকৰিব ইয়াৰ পৰা উঠি যোৱা নহয়। খেলা আৰম্ভ কৰিছে নেকি? তেওঁলোকে কৈ আছে যে মহিলাক আগস্থানত দিছোঁ, মহিলাসকলক ৰেচন কাৰ্ড দিয়া হৈছে, মহিলাসকলক অৰুণোদয় আঁচনি দিয়া হৈছে, লাখপতি বাইদেউ বনাব। তেওঁলোকে আজি মহিলাসকল ইয়াত ৰাতি দিনে ইয়াত বহি আছে, তেওঁলোকৰ খবৰ ল'বলৈ সময় নাই। এইখন চৰকাৰ নেকি? কি বুলি ভাবিছে আমাক? আমি আজি আমি আজি পাঠদান এৰি আজি ৰাজপথত বহি থাকিবলগীয়া হৈছে। আমি থাকিবলগীয়া শ্ৰেণী কোঠাত। আজি অন্ধকাৰ, ৰাতিৰ অন্ধকাৰত মহিলাসকল ইয়াত বহি থাকে। ইয়াত ইমান মহৰ কামৰ, ইয়াত কোনো ধৰণৰ সুবিধা নাই। কিবা অন্যায় কৰিছোঁ নেকি? আমি অপৰাধ কৰিছোঁ নেকি? যিখিনি ছাত্ৰ ছাত্ৰীক প্ৰশাসনে আনিব নোৱাৰে বিদ্যালয়ৰ শিক্ষকসকলে পাঠদান কৰিব নোৱাৰে, তেওঁলোকে বঞ্চিত হৈ যায়। বিভিন্ন কেটেগৰীৰ ছাত্ৰ ছাত্ৰী, এইখিনিক আমি 2 লাখ ছাত্ৰ ছাত্ৰীক মূল্যতীকৰণ কৰিছোঁ, এইটো অপৰাধ কৰা হৈছে নেকি? গতিকে স্পষ্ট কথা, যেতিয়ালৈকে আলোচনা নহয়, যেতিয়ালৈকে কাৰ্যকৰী নকৰে, তেতিয়ালৈকে আমাৰ আমৰণ অনশন চলি থাকিব, তেতিয়ালৈকে ইয়াৰ পৰা যোৱা নহয়।